মাননীয় সভানেত্ৰী মহাশয়া, মই এই বানপানী আৰু গৰাখহনীয়া সংক্ৰান্তত এই বছৰ যি বানপানী হৈ গৈছে, এতিয়ালৈকে দুটা ৱেভ ফ্লাড অসমত হৈ গৈছে আৰু এই দুটা ৱেভত অসমত এতিয়ালৈকে ৯৮ জন মানুহৰ প্ৰাণহানি হৈছে, মৃত্যু হৈছে। এতিয়া অসমত টোটেল ডিষ্ট্ৰিক্ট আছে ৩৫খন, ফ্লাড এফেক্টেড ডিষ্ট্ৰিক্ট হৈছে ৩৪খন। অসমত ভিলেজ আছে 26,395, তাৰে ভিলেজ এফেক্টেড হৈছে 7,279, ডেট ইজ 27.5% ভিলেজ এফেক্টেড হৈছে। এতিয়া কথাটো হৈছে যে আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি অনুদান পাই আছোঁ, আমি গ্ৰেণ্ট পাইছোঁ, টকা পাই আছোঁ আৰু আৰ্থিক সাহায্য পাই আছোঁ। আমি এতিয়ালৈকে যোৱা কেইটা বছৰত আমি মোটামুটি 4,600 crores আমি এই বানপানীৰ কাৰণে আমি পাইছোঁ। কিন্তু আজিৰ দিনটোত অসমৰ জনসাধাৰণে এনেধৰণৰ এই 4,600 এনেধৰণৰ পিচমিল হিচাপে তাৰমানে কেন্দ্ৰীয় চৰকাৰৰ পৰা টকা পোৱাটো বিচৰা নাই। আজিৰ দিনটোত অসমৰ জনসাধাৰণে বিচাৰিছে যে অসমৰ যিটো বানপানীৰ সমস্যা, এইটো চিৰদিনৰ কাৰণে এই সমস্যাটো সমাধান হওক, তাকে আজিৰ দিনটোত অসমৰ জনসাধাৰণে বিচাৰিছে। আৰু মই এটা ৰিজনেল পাৰ্টি অসম গণ পৰিষদ দলৰ প্ৰতিনিধি হিচাপে মই আমাৰ দলৰ স্থিতি তথা অসমৰ জনসাধাৰণৰ যিটো তাৰমানে মতামত, এই মতামতটো মই আপোনাক অৱগত কৰিব বিচাৰিছোঁ।